নহয় এটা ভাল উচিত তদন্ত হওক যিহেতু মই মোৰ সন্তানটো হেৰালোৱেই সেইটোতো মই নাপাওঁ মোৰ প্ৰথম সন্তান আছিল এইটো নাপাওঁ আপোনালোকে হয়তো ভিডিঅ' চালে গম পাব কিমান মৰম লগা আছিল 3দিনীয়া সন্তান আজি 15 আগষ্টত জন্ম হৈছে আজি মই হেৰালোঁ যদি বেমাৰ হৈ ঢুকাল হয় তেতিয়াহ'লে মোৰ বিশেষ ক'বলগীয়া নাছিল কাৰণ ডক্টৰৰ গাফিলতিৰ বাবে বা সেইখিনি সময়ত যিখিনি ডিউটিত থকা ডক্টৰ নাৰ্ছ যিখিনি দায়িত্বত আছিল তেওঁলোকৰ গাফিলতিৰ বাবে হেৰালোঁ এইমাত্ৰ মই নিজৰ সেই সন্তানটোক অন্তিম বিদায় দি আহিছোঁ সেই মুহূৰ্তটো মই আৰু ইতিমধ্যে মোৰ ৱাইফো হেৰিত অৱস্থা বেয়া স্বাস্থ্যজনিত তেওঁ চিজাৰিং কৰা হোৱাৰ পিছত এতিয়া তেওঁৰ অৱস্থা বেয়া এতিয়া মই কি বুলি ক'ম কি কাৰণ মোৰ অলৰেডি এটা প্ৰথম সন্তান মোৰ মানুহে বহুত সন্তান কিন্তু মোৰ প্ৰথম সন্তানটো আজি এনেকুৱা অৱস্থা আৰু কৰ্তব্যত গাফিলতিৰ বাবে হেৰি হৈছে গতিকে মই কি ক'ম এতিয়া মোৰ ক'বলৈ কোনো ভাষাই নাই কাৰণ যিটো বস্তু মই কোনোটো নিবিচাৰে নিজৰ সন্তান এটা প্ৰথম সন্তান এটা নষ্ট হৈছে বোলে ডক্টৰৰ গাফিলতিৰ বাবে মৃত্যুমুখত পৰিল এইমাত্ৰ আমি এই কথাখিনি যেতিয়া এই চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ অধ্যক্ষগৰাকীক সুধিলোঁ যে কি কাৰণে গোটেই ঘটনাটো হ'বলৈ পালে তেওঁ কেইবাটাও উপমা দিছে তেওঁ কৈছে যে হেলিকপ্টাৰো দুৰ্ঘটনা হয় ৰাজপথতো দুৰ্ঘটনা হয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতো এইটো এটা দুৰ্ঘটনা হৈছে গতিকে এইটো বৰ বিশেষ আচলতে ডাঙৰ কথা নহয় তেনেধৰণে তেওঁ এক প্ৰকাৰ ক'ব বিচাৰিছে মোক এটা বৰ বেয়া উপমা দিলে তেওঁ উপমা দিলে ভাল নেকি মই সেইটো গম নাপাওঁ তেওঁ এটা বৰ বেয়া উপমা দিলে তেওঁ তাৰমানে মই ক'লোঁ ছাৰ আপোনাৰ এটা বিনম্ৰ অনুৰোধ আপুনি যদি এজ এ অধ্যক্ষ আপুনি যাতে চিকিৎসাৰ যিটো গাফিলতি হৈছে নিয়াৰিকৈ তদন্ত কৰিব সেইটো মই ক'লোঁ তেওঁ কৈছে নিয়াৰিকৈ কৰিম নিৰপেক্ষভাৱে কৰিম কিন্তু কথাটো কি হয় আমি দোষীজনৰো কথাটো চিন্তা কৰিব লাগিব যিহেতু আজমল কাছবকো ভাৰত চৰকাৰে হেৰি দিছিল মানে তেওঁলোকৰ ফালৰ পৰা এজন উকিল নিয়োগ কৰি পেলাই তেওঁৰো বিচাৰ চলাইছিল মানে মোৰ 3দিনীয়া সন্তানটোৰ লগত তেওঁ আজমল কাছব উগ্ৰপন্থীক তুলনা কৰি দিলে এটা অধ্যক্ষ অশোক বিশ্ব ডাঙৰীয়া আপোনাক কেনেকুৱা দুখ লাগিব এজন 3দিনীয়া সন্তান এটাক আপুনি সেইটো কি উদাহৰণ দিলে যে আজমল কাছবকো যিজন উগ্ৰপন্থীয়ে গুলিয়াই মেলি মানুহক অত্যাচাৰ কৰাৰ পিছত ইণ্ডিয়া গভৰ্ণমেণ্টে তেওঁৰ কাৰণে উকিল দিছে কিবা দিছে সেইবিলাক উদাহৰণ নেকি আপুনি কওক আৰু এটা উদাহৰণ দিছে মই শুনিবলৈ পাইছোঁ যে ৰাস্তাত এক্সিডেণ্ট হ'লে আপোনালোকে সেইটো ৰাস্তাত নাযাব লাগিলে আল্টিমেট কি কওক যে আপুনি স্পীডটো কমাই যাওক কিন্তু স্পীড নাযাব সেইটো কেনেকুৱা ধৰণৰ উপমা দি আছে মোৰ সন্তানটো মোৰ ছোৱালী কন্যা সন্তানটোৰ লগত উদাহৰণ দিছে আজমল কাছবকো গভৰ্ণমেণ্টে উকিল এপইণ্টমেণ্ট কৰিছিল মই কি মানে আজমল কাছব আৰু মোৰ ছোৱালীজনী একেই নেকি কি বিচাৰ বুজিছে তেওঁ কি ক'ব বিচাৰিছে মই সেই বস্তুটো বুজি নাপালোঁ কাৰণ কিয় আপুনি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব নেকি কিছু সময়ৰ পিছত যদি আহে তেখেতে যদি মোক সাক্ষাৎ কৰিব কাৰণ কিয় মোৰ যিখন মনৰ কথাখিনি কম বিচাৰিম মই ক'ব বিচাৰিম তেওঁ মোৰ মনৰ যিখিনি দুখ আছে কি হৈছে তেওঁ যদি আহে তেওঁ মই লগ ধৰি কথাখিনি ক'ব বিচাৰিম মই আজিৰ দিনত চৰকাৰে কৈ আছে যে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তন হৈছে আপুনি গুৱাহাটীৰে বাসিন্দা ব্যক্তিগত চিকিৎসালয়লৈ আপুনি নিব পাৰিলেহেঁতেন কিন্তু আপুনি GMCHলৈ এটা বিশেষ আশা লৈ আহিছিলোঁ যে মোৰ সন্তানটো ভাল হ'ব কিবা হ'ব মোৰ ভাল ফেমিলি এটা লৈ পেলাই মই যাম সেইটো মই কৰিম বুলি আহিছিলোঁ কিন্তু হেৰি নহ'ল মানে যিটো মই আশা কৰিছিলোঁ কোনো ধৰণৰ নাপালোঁ এটা ধুনীয়া সন্তান পাইছিলোঁ ভাবিছিলোঁ ঘৰত লৈ যাম কিন্তু নোৱাৰিলোঁ শ্মশানলৈ লৈ যাব লগা হ'ল তাতকৈ দুখ আৰু কিবা আছে নেকি আজি আপুনি চালে হয়তো গম পাব মোৰ মাৰ অৱস্থা নাই মাও প্ৰায় 55 বছৰীয়া এগৰাকী বৃদ্ধা আজি কিছুদিন আগতে তেখেতে নিজৰ ককায়েকক ঢুকাইছে বাৰু সেইটো বেলেগ কথা নিজৰ ভায়েকক ঢুকুৱা দুখ নমৰোঁতে আজি এইটো ঘটনা এটা সন্তান তেওঁ ভাবিছিল ঘৰলৈ লৈ যাম কিন্তু মই লৈ যাব লগা হৈছে আজি শ্মশানত নৱঘোষণ ইতিমধ্যে মই 29 টকীয়া কৰি পেলাই আহিছোঁ তে কিমান দুখ হ'ব আপুনি ভাবিছে মই যিটো সন্তানক মই লৈ গৈছিলোঁ ঘৰলৈ ভাবিছিলোঁ কিন্তু লৈ যাব লগা হৈছে শ্মশানলৈ তাকো বেমাৰ হৈ মৰা হ'লে মোৰ কথাটো তেনেকুৱা ক'ব লগা নাছিল জণ্ডিছ হাই হৈ ঢুকাইছে ক'বলগীয়া নাছিল বেমাৰ হৈছে ঢুকাইছে কিন্তু এইটো হৈছে আপোনাৰ ডক্টৰৰ চূড়ান্ত গাফিলতি আৰু সেইটো কি কয় পূজা শইকীয়া আৰু ঋষিকেশ ঠাকুৰীয়াৰ চূড়ান্ত টিমৰ চূড়ান্ত গাফিলতি এতিয়া এগৰাকী চিষ্টাৰ ইনচাৰ্জক নিলম্বন কৰিছে আপুনি কিমান সন্তুষ্ট তদন্তৰ প্ৰাৰম্ভ মোৰ দায়িত্ব আছে চিষ্টাৰ ইনচাৰ্জ নহয় মেইন দায়িত্বত আছিল কোন পূজা শইকীয়া মেইন ইনচাৰ্জ আছিল ডক্টৰৰ আৰু ঋষিকেশ ঠাকুৰীয়া আপুনি যদি চাই কজব ডেথত মোৰ লিখা আছে ঋষিকেশ ঠাকুৰীয়া তেওঁলোক দুজন কিয় এটা ডিপাৰ্টমেণ্টৰ বছক ধৰিম নে মই সৈনিকক ধৰিম নে সাধাৰণ সেনাপতি তেওঁলোকে দায়িত্বত তেওঁলোকে কিন্তু পালমাৰা ধৰণৰ মানে কি মোক কথা ক'ব নিবিচাৰে আৰু এতিয়ালৈকে ব্যক্তিগতভাৱে মই কওঁ এতিয়ালৈকে বেবী ICU ডিপাৰ্টমেণ্টে অফিচিয়েলি মোক কোনো ধৰণৰ হেৰি দিয়াই নাই যে মোৰ সন্তান এটা মই যদি ৰাতিপুৱা গৈ দেখা নাপালোহেঁতেন তেনেহ'লে মই মোৰ সন্তানটো নাপালোহেঁতেন কিজানি মানে ৰাতিপুৱা যেতিয়া মই 6টা বজাত দেখা পাবগৈ মোৰ বাচ্ছাটো যদি ICUত আছে মই চাব গৈছোঁ যে বাচ্ছাটোৱে খাদ্য খাইছেনে নাই ইনজেকশ্যন লৈছেনে নাই চাবগৈ দেখা পাই যেতিয়া মোক ডক্টৰ এজনে সুধিলে যে হেৰি কিয় আহিছে আপুনি মই বোলো এইটো কথা যেতিয়া মোক দেখাই দিছে তেতিয়া অলৰেডি মোৰ বাচ্ছা হয়তো মই নাজানো মই যিটো অৱস্থাত আহিছোঁ মানে যি ধুনীয়া বগা জিগা ছোৱালী এজনী তেতিয়া অলৰেডি বডি কলা পৰি গৈছে আৰু মুখখনত আপোনাৰ এইখিনি জেগাত মানে আমি ঘোচা খালে বা পৰিলে যেনেকুৱা দাঁতত তেজ ওলায় তেনেকুৱা অৱস্থা আৰু হাতৰ গোটেই নখ কলা পৰি গৈছে তো আল্টিমেট হয়তো আৰু দেখা পাইছে 5:30 বজাত তাৰমানে হেৰি কৰিব যোৱা মানুহে এই কি কয় দেখা পালে বাচ্ছাটো পৰি থকা কিন্তু মই যদি হয়তো ৰাতি এতিয়া 5:30 দেখাই পাইছে তাৰ আগত বা কিমান ঘণ্টাত আৰু এটা কথা অচ্যুত বৈশ্যৰ এটা ডাঙৰ ফাঁকি মাৰিছে মোক মই তেখেতক কৈছিলোঁ যদি ছাৰ বেয়া নাপায় CCTV ফুটেজ তোমাক নালাগে আৰু দেখাব নেকি তেখেতে কৈছে আমাৰ হেৰিৰ ভিতৰত CCTV নাই
কিন্তু মই গৈ নিজে দেখা পাইছোঁ আৰু আপোনালোকে যদি চাই হেৰিৰ ভিতৰত গোটেই কমপ্লিট CCTV ভৰ্তি হৈ আছে NICৰ ভিতৰতো আছে বাহিৰৰ কথাটো বাদ দিয়ক ভিতৰতো আছে তেওঁ কিছু ভিতৰত CCTV নাই বুলি মোক কৈছে মই মোৰ ভাইটি এজনে সৈতে কৈছোঁ ছাৰ আপোনাক যদি বেয়া নাপায় CCTV ফুটেজটো দেখাব নেকি মোক লগত নালাগে কাৰণ কিছুমান কাৰিকৰী দিশ থাকে মোক নালাগে মই চাব বিচাৰোঁ কিন্তু মোক নেদেখালে কৈছে CCTV নাই কিন্তু যদি আপুনি যাই চাই এতিয়া দেখাব তাতে CCTV লাগি আছে কিন্তু হয়তো CCTV ফুটেজ ডিলিট কৰি দিব পাৰে নাজানো এটা কথা সুধো GMCHে নিজাববীয়া এটা তদন্ত ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে আপুনি কিমান সন্তুষ্ট নিৰপেক্ষ তদন্ত বা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ'ব লাগে নে GMCHৰ তদন্তক আপুনি বিশ্বাস কৰিছে মই দণ্ডাধীশ পৰ্যায় বা চৰকাৰী পৰ্যায়ৰ হেৰি তদন্ত বিচাৰোঁ সেইকাৰণে মই এখন ভাঙৰ থানা ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছোঁ উদ্দেশ্যটো কি মই আইনীভাৱে মই হেৰি লাগে কাৰণ তেওঁলোকে বা ভিতৰকে কি কৰে কিবা কৰে কোনো বিশ্বাসটো নাই কাইলৈ কৈ দিব যে এইটো এনেই ট্ৰিটমেণ্ট হৈ আছিল গতিকে মই এটা ভাল নিৰপেক্ষ তদন্ত হওক আৰু যিসকল দোষী যোনেই নহওক XYZ পূজা শইকীয়াকে আদি কৰি ঋষিকেশ ঠাকুৰ সকলোৱে যাতে ভাল এটা উচিত তদন্ত পাওক আৰু পিছলৈ আজি মোৰ সন্তানটো সেয়া হৈ গৈছে পিছলৈ যিবিলাক আছে তেওঁলোকৰ যাতে এই অৱস্থাটো নহওক আৰু এটা কথা কি দুখনমান বেড দেখা পালোঁ আপোনাৰ চেলৰ টেপ মানে আমাৰ ডক্টৰ যিটো টেপ মাৰি পেলাই থৈ দিছিল যেতিয়াই আপোনালোকৰ মিডিয়া পাৰ্চন অহাৰ লগে লগে তেওঁলোকে সেইবিলাক লুকুৱাই দিছে